সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমি কি শিকিম নাম্বাৰ সিস্টেমৰ ডিজিট পাৰ্ট 2। প্ৰিভিয়াছ ক্লাছত আমি শিকিছোঁ যে নেচাৰেল নাম্বাৰ কাক বোলে, ইন্টিজাৰ নাম্বাৰ কাক বোলে, ৰেচনেল নাম্বাৰ কাক বোলে, ইৰেচনেল নাম্বাৰ কাক বোলে, হোল নাম্বাৰ কাক বোলে ইত্যাদি বস্তুবোৰ আমি শিকিছোঁ। আজি আমাৰ পাৰ্ট 2 হ'ল ডিজিট। আমি ডিজিট বুলিলে কি বুজো? ডিজিট সাধাৰণতে 0 পৰা 9 লৈকে হয়, যেনে 0 1 2 3 আপ টু 9। ডিজিটবোৰ মিলি কিনে নাম্বাৰৰ সৃষ্টি হয়, যেনে ধৰক 1 আৰু 0 ডিজিট মিলি কিনে কি হ'ব 10, 1 1 মিলি কিনে কি হ'ব 11, 1 আৰু 2 ডিজিট মিলি কি হ'ব 12। এনেকৈ ডিজিটবোৰ মিলি কিনে আমাৰ নাম্বাৰৰ সৃষ্টি হয়। বলক আমি চাওঁ। এইটো চাওক ডিজিট। ডিজিট কি আছে 0 1 2 3 4 আপ টু কিমান হয় 9 হয়। টোটেল ডিজিট আমাৰ কিমান আছে 10টা, মানে ডিজিট মিলি কিনে আমাৰ নাম্বাৰৰ সৃষ্টি হ'ব। এইখিনি মনত ৰাখিব। যেনে নাম্বাৰ কি হয় 10 11 12 13 আপ টু ইনফিনিটি, মানে এনেকুৱা আমি নাম্বাৰ অসংখ্য পাম। এতিয়া চাওক, বলক আমি এটা নেক্সট কুৱেশ্যনলৈ আলোচনা কৰোঁ ডিজিটৰ। যেনে এটা কুৱেশ্যনত কি কৈছে, ইফ ইজ ইভেন ডিজিট ইজ ডিভাইডেড বাই 2, মানে যিটো যুগ্ম সংখ্যা থাকে, যুগ্ম ডিজিট থাকিব ইভেন ডিজিট, যেনে ধৰক 4 2 6 এইবিলাক হ'ল ইভেন ডিজিট। এই ইভেন ডিজিটবোৰক 2ৰে প্ৰথমতে ডিভাইড কৰিব দিছে। and 2 is added to each odd digit, আৰু 2টো প্ৰত্যেকটা odd ডিজিটৰ লগত যোগ কৰিব দিছে, যেনে 1 3 5 হেনেকুৱা odd ডিজিটৰ লগত 2টো যোগ কৰিব দিছে। in the number 4723361, মানে 4723361 নাম্বাৰটোত ইভেন ডিজিটটো 2ৰে হৰণ কৰিব দিছে, আৰু odd ডিজিট যিটো আছে সেইটো 2ৰে 2 মানে যোগ কৰিব দিছে। ইভেন ডিজিটক 2ৰে ডিভাইড কৰিব দিছে, আৰু odd ডিজিট আছে যিটো তাক 2ক এড কৰিব দিছে, মানে সাম এড কৰিব দিছে, এডিশন যিটো। পিছত কি কৈছে, হোৱাট উইল বি দ্য সাম অফ দ্য লাৰ্জেষ্ট এণ্ড স্মলেষ্ট ডিজিট দাস ফ্ৰম। তাৰ পিছত সেইটো ডিভাইড আৰু এড কৰাৰ পিছত যিটো মানে ডিজিটৰ ফৰ্ম হ'ব, সেইটোত আটাইতকৈ ডাঙৰ ডিজিট আৰু আটাইতকৈ সৰু ডিজিটৰ যোগফলটো যিটো আছে সামেশ্যন এডিশন, সেইটো আমাক ওলাব দিছে। ইয়াতে বলক আমি চাওঁ, নাম্বাৰটো লিখি ললোঁ 4723361। প্ৰথমতে আমাৰ ইভেন ডিজিটক 2ৰে হৰণ কৰিম, 2ৰে ডিভাইড কৰিম। 4ক 2ৰে ডিভাইড কৰিলে কি হ'ব 2 হ'ব। পিছত এইটো এই অড নাম্বাৰ হয়, অড নাম্বাৰৰ লগত 2 এড কৰিব দিছে, গতিকে 7 + 2 9 হ'ব। তাৰপিছত এইটো ইভেন ডিজিট হয়, ইভেন ডিজিটক 2ৰে ডিভাইড কৰিম, 2 2 গুণ কিমান 2 1 গুণ 2। তাৰপিছত এইটো অড ডিজিট হয়, অড ডিজিটৰ লগত 2 যোগ কৰিম 5 হ'ব। এইটো কি হ'ব 5 হ'ব, 2 এড কৰিম। এইটো কি হ'ব 2ৰে ডিভাইড কৰিম, 2 3 গুণ 6। এইটো অড ডিজিট হয়, অড ডিজিটৰ লগত 2 যোগ কৰিম, মানে 1 আৰু 2 কিমান হ'ব 3। তাৰপিছত এইটো চাওক, ইয়াতে লাৰ্জেষ্ট ডিজিট কোনটো ফৰ্ম হ'ল 9, আৰু স্মলেষ্ট কোনটো হ'ল 1। তাৰপিছত কি হ'ব 9 আৰু 1 কিমান হ'ব 10 হ'ব। গতিকে মানে কি কৰিম, লাৰ্জেষ্ট প্লাছ স্মলেষ্ট 9 1 10, এইটোৱে মানে এনসাৰ। ঠিক আছে, এইটো মানে 10, এইটোৱে মানে এনসাৰ হ'ব। আমি পৰৱৰ্তী ক্লাছত আকৌ ডিজিটৰ বেলেগ আমি অংকবিলাক চাম।